কাৰ ৰং নহয় তেজৰ বৰণ গলি গলি হৃদয় তলি যুঁজি থকা এখনি ৰং হাসিছো ক্ষণ গণিছো এদিন আঁতৰি যাব ধুমুহা উজলি উঠিব মনৰ পৃথিৱী ৰঙা হ'ব মন জেতুকাৰ ৰং মন জেতুকাৰ ৰবাচোন তাৰমানে তুমি তোমাৰ স্থিতিত অটল হৈ থাকিবা তুমি মোক কিয় ইমান ঘিন কৰা আমি ইয়ালৈ আহি বিপদ চপাই লোৱা নাইতো অবিনাশ মাছ ধৰিবলৈ গৈ বোকা গাত লগাৰ ভয় কৰিলে হ'ব জানো উৎপল দা আৰু আপুনিও এনেকুৱা কথা কয় ছাৰ এইবোৰ কি হৈ আছে আপুনিতো কৈছিলে সকলো ঠিক আছে সকলোকে মেনেজ কৰা আছে ছাৰ আপুনি এবাৰ জনাই দিয়া হয় আমি বেলেগ ৰাস্তা ললোহেঁতেন ছাৰ উপায় এটা দিয়ক নহ'লে আপুনিতো মৰিবই আমিও মৰিম তই বৰ বেছি বক তোৰ বিয়া বাৰু হ'লনে ছাৰ আপুনি এইবোৰ কি সুধিছে এই সময়ত উত্তৰ দে হৈছে ছাৰ ল'ৰা ছোৱালী দুটা ঘৰত তই কি কৰ বুলি জানে ঠিকা কৰোঁ বুলিয়ে জানে শালা বদমাছ ভাল পাঠ পঢ়াইছ মাত্ৰ 2 বছৰ 2 বছৰৰ পাছত তই আকৌ মুক্ত তেতিয়ালৈকে তোৰ সম্পূৰ্ণ পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব মোৰ ছাৰ এইবোৰ কি কৈছে ছাৰ ঠিকেই কৈছো জব্দ হ'বলগীয়া মালখিনিৰ দায়িত্ব লৈ ল ছাৰ মাফ কৰিব মই কেনেকৈ লওঁ মই মোৰ ঘৰত মুখ উলিয়াব নোৱাৰিম তই ঘৰৰ কথা ভাবিছ আৰু মই সমাজত কেনেকৈ মুখ উলিয়াম কচোন নাই ছাৰ আপুনি বেলেগ এটা উপায় দিয়ক এইটো তোলৈ মোৰ অফাৰ নহয় অৰ্ডাৰ মই যদি অৰ্ডাৰ নেমানো সেইবোৰ কথা তই বিয়াখন পাতাৰ আগতেই ভাবিব লাগিছিল বাবা এতিয়া তোৰ অৰ্ডাৰ পালন কৰাৰ বাহিৰে আন কিবা ৰাস্তা আছে বুলি মই নাভাবো ছাৰ প্লিজ মোৰ লগত এনেকুৱা নকৰিব মোৰ সংসাৰ শেষ হৈ যাব ফুলতো যদি মোৰ নাম ল সঁচাকৈ তোৰ সংসাৰ শেষ হৈ যাব ছাৰ মই আপোনাৰ লগত কেতিয়াও 2 নম্বৰী কৰা নাই মোক কিয় এনেকুৱা শাস্তি দিছে আপুনি শাস্তি নহয় ত্যাগ আৰু তই তোৰ ছাৰৰ কাৰণে এইখিনি ত্যাগ কৰিবই লাগিব তই ভালদৰে জান যে মই এবাৰ লোৱা সিদ্ধান্ত উঠাই নলওঁ তই যা যা আউট আউট সালা কোন কুকুৰৰ পোৱালে লিক কৰি দিলে তোমাৰ ভয় নালাগে অবিনাশ সিহঁতে আমাক যেনেকৈহে পিছা কৰিছিল মইতো ভাবিছিলো আজিই আমাৰ শেষ দিন আৰে উৎপল দা সিহঁতে আমি বুলি গম পালেহে আমাক মাৰিব আৰু যদি গম পালেহেঁতেন সিহঁত সাংঘাতিক বেয়া মানুহ আমাক শ্বুট কৰিবলৈ 2 মিনিটো সময় নললেহেঁতেন ইমান সহজ আৰে আমি সাংবাদিক হয় আমাক কোনোবাই হাত লগাই ইমান সহজেই বাচি যাব উৎপল দা দেশত আইন বুলিওতো কথা এটা আছে আৰে গাত হাত দিয়াৰ পিছত আইনে কিডাল কৰিব ওপৰলৈ গৈ ন্যায় বিচাৰি থাকিলেহে হ'ব ওপৰলৈ যাবলৈ নালাগে ৰ'ব যদি চব ভবামতে হয়
এই ৰেপুটেশ্যন থকা কালপ্ৰিটৰ অন্যায়ৰ খেলখনৰ ইয়াতেই জৱনিকা পৰিব। কিন্তু এই মালবোৰ যে আদিলৰ এইটো কেনেকৈ প্ৰমাণ হ'ব? পুলিচৰ 2 কোপ পৰিলে চামচাবোৰে হল হলাই বকি দিব। বাৰু দেখা যাওক। তুমি বিশেষ সূত্ৰৰ পম খেদি যিটোহে নিউজ লিখিলা, তুমি আমাৰ বছৰ একেবাৰে বিশেষ হৈ যাবা আৰু। ভৱিষ্যতে এনেকৈ চাহ তোমাৰ লগত খাই থাকিব পাৰিম নে নোৱাৰিম ভগৱানেহে জানে আৰু। আপোনাৰো যে কথা আৰু উৎপল দা, মই কেৱল মোৰ ডিউটি কৰিছোঁ, বাকী ফলাফল কি হয় দেখা যাব। দাদা কিমান হ'ল আমাৰ? চাহ 2টা খাইছিলে। হয় 20 টকা। সব ঠিকে ঠাকে চলি আছে মা। আপুনি ইমান চিন্তা কৰি থাকিব নালাগে। আৰু আমাৰ বাবাইটো আদিলৰ চেৰিটি ফাৰ্মতে চাকৰি কৰি আছে, তাকো ফিল্ড ইনচাৰ্জ। গতিকে আদিলে তাক আমাৰ বিৰুদ্ধে ব্যৱহাৰ কৰাটো ইমান সহজ কথা নহ'ব। আৰু আমাৰ বাবাই চাগে এনেকুৱা এটা কাম নকৰিব। সি দেউতাকক বৰ ঘৃণ কৰে বৰা, আৰু সেই ঘৃণাৰ যে আদিলে সুবিধা নল'ব তাৰ কোনো মানে নাই। বা আদিলে সুবিধা দিলেহে সি সুবিধা ল'ব। আৰু আমাৰ বাবা জনা শুনা ল'ৰা, ভাল বেয়া সি সকলোবোৰ বুজি পায়। চাওক মা, আপুনি কিন্তু মিছাতে ভয় খাই থাকিব নালাগে। ভয় কৰিবলগীয়া এটাই মানুহ আছে মা, ৰূপম ছাৰ। কিয়? ৰূপম ছাৰ বৰ আৱেগিক মানুহ। আৰু ৰূপম ছাৰৰ ছোৱালীৰ লগত আমাৰ বাবাৰ সম্পৰ্ক নোহোৱা বাবে ৰূপম ছাৰে আমাৰ ছাৰৰ লগত বিজনেছেই বাদ দিলে, আৰু এতিয়া আদিলৰ লগ লাগিছে। আৰু এই দুয়োটাই মিলি যে আমাৰ ছাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে, এইটোলৈ মই কিন্তু খাটাং মান। নাই বৰা, মোৰ নালাগে যে ৰূপমে আমাৰ বিৰুদ্ধে কিবা ষড়যন্ত্ৰ কৰিব। আমাক বেয়া পাই ঠিক আছে, কিন্তু সি আমাৰ অপকাৰ নকৰে। ৰূপম ছাৰ বৰ আৱেগিক মানুহ, আৰু এজন আৱেগিক মানুহৰ চিন্তা শক্তি কিমান হ'ব পাৰে আপুনিও নজনা নহয় মা। সকলো আঁতৰি যাব যেন লাগিছে বুঢ়া। নিজকে মাছ সাগৰত হেৰাই যাব ধৰা এজন নাৱৰীয়া যেন লাগিছে। তেনেকৈ নক'ব মা, আপুনি শক্তিশালী হ'বই লাগিব। শক্তিশালী নোহোৱা হ'লে ইমান দিনে হয়তো সাগৰত ডুবিয়েই থাকিলেহেঁতেন সকলো। মই বোলো ল'ৰাটোৱে কাম কৰি আছে, অসুবিধা নিদিওঁ। বেটাই মোবাইল চাই আছে। ইমান সময় এটা চকুটিপ নমৰাকৈ কাম কৰিলোঁ, তেতিয়া আহিব নোৱাৰিলা। এতিয়া মোবাইলটো হাতত লৈছোঁহে, আহি ওলালাহি। তোৰ কাম? মই কিবা কাম কৰিবলৈ দিওঁ বুলিহে তোৰ এইবোৰ কামৰ বাহানা। আচ্ছা, মই মানে তোমাক একোৱেই কাম কৰি নিদিওঁ। কি কৰি দিয়া নাই মই তোমাক? হ'ব, মোৰ মুখখন খুলিব নালাগে। হয় নেকি? খোলাচোন মুখ, মোকো হিচাপ দিয়া, মই কি কৰি দিয়া নাই তোমাক। তই দেখোন ফেপেৰি পাতি ধৰিছ। নিজৰ কোম্পেনী থাকোঁতে আনৰ কোম্পেনীত গৈ চাকৰ খাটিবলৈ ওলাইছ। জানো তইহে জানো এইবোৰ কি সোপা কৰিবলৈ ওলাইছ। আইতা আকৌ সেইবোৰ কথাকে উলিয়াইছা। ঠিক আছে, নকওঁ বাৰু, খং নকৰিবি দেই। এটা কাম কৰিব লাগিব বুজিছ, এই আমাৰ যে ষ্ট'ৰ ৰুমটো আছে সেইটো অকণমান চাফ চিকুণ কৰি ৰং চং কৰি একেবাৰে ঠিক ঠাক কৰি পেলাব লাগিব বুজিছ। কিয়? বাপুৰ নাতিনীজনী আহিব, তাই বোলে ইয়াত পঢ়াৰ কিবা সুবিধা পাইছে, পিজিত থাকিব, মাজে মাজে বোলে আমাৰ ইয়াতো থাকিব। আৰু ছোৱালী মানুহ যে বন্ধ চন্ধ পালে বাপুৰ লগতে এনেই থাকিবহি। আৰু বাপুকাই কৈছিলে তাই কিবা এক্সাম দিব বুলি। তাৰ যে কিমান টেনচন।
আচ্ছা সেইকাৰণে মানুহটো এইকেইদিন ইমান আপছেট হৈ আছে মই সুধিলে কয় আকৌ বোলে মই নুবুজিম তাৰ স্বভাৱটোৱে তেনেকুৱা অ' সি আগৰ পৰাই তেনেকুৱা পূজা তাইও মোৰ সমানেই বোলে কিন্তু তাইৰ নামটো শুনিলে মোতকৈ সৰু হ'ব যেন লাগে সদায় সৰু হৈয়ে থাকিবনে এৰা আইতা সময়বোৰ যে কেনেকৈ পাৰ হয় ক'বই নোৱাৰো ন তাইৰ সৰুকালৰ চেহেৰাটো মোৰ অলপ অলপ মনত আছে কেতিয়াবা কেনেকুৱা হ'ল তাই দেখাত আহিলে দেখিবি নহয় সকলোতো ঠিকেই গৈ আছিল কিন্তু হঠাৎ কি হ'ল একো ঠিকে যোৱা নাই উৎপল দা সি তাৰ নিজৰ মানুহৰ কান্ধতেই বন্দুক থৈ হাত সাৰি গুচি গ'ল কিন্তু আমাৰ হাতততো ইয়াৰ কোনো প্ৰমাণ নাই আৰে সেই গুণ্ডাকেইটাৰ কথাতেই গম পায় সিহঁত যে তাৰ মানুহ পুলিচেহে জানো কিয় বুজি পোৱা নাই চা ভাই পুলিচে চব জানে কিন্তু প্ৰমাণ নহ'লে একো কৰিব নোৱাৰে চালা ইমান দিনৰ কষ্ট অথলে গ'ল অবিনাশ এইবোৰ মানুহ বহুত চালা বহুত দ্ৰুত আমাৰ দৰে মানুহে সিহঁতক বলে নোৱাৰো কিন্তু দাদা মই মোৰ ইমান দিনৰ কষ্ট অথলে যাব দিবও নোৱাৰো সেই আদিল চাহৰ মই মুখা খুলিহে এৰিম সদ্যহতে আজি ৰাতি নিউজটো লিখা কাইলৈ ৰিপৰ্ট দিব নোৱাৰিলে বছে গালি দিব ঠিক আছে বলক ব'লা বৰা কওক পেপাৰৰ মতেতো তেনেকুৱাই পিছে আমিহে জানো পুলিচে সন্দেহে কৰিছে কিন্তু প্ৰমাণ ক'ত আপুনি মাজৰ কথাখিনি এৰি থৈ গ'ল হ'বলা আৰে সাপ গাঁতৰ পৰা ওলোৱাৰ কাৰণে আমি ফূৰ্তি কৰিছো হয় কিন্তু কথাটো হ'ল সাপ গাঁতৰ পৰা কিয় ওলাল আদিল চাহ ধুৰা সাপ নহয় সি অজগৰ সি নিশ্চয় কিবা চিকাৰত ওলাইছে অৱশ্যে এতিয়া একো সিদ্ধান্তত উপনীত হ'ব নোৱাৰি দেখা যাওক ক'ৰ পানী কলৈ যায় ঠিক আছে ৰাখিছোঁ বাৰু মা কি চিন্তা কৰি আছা এইখন ঘৰ অকল মোৰহে যি কৰে কৰি থাকক এতিয়া জীয়াই আছো কাৰণেহে কাইলৈ মৰিলে কোনে চিন্তা কৰিব যেনেকৈ যি কৰে কৰি থাকক তোমাৰ ইমান খং কৰিবলগীয়া কি হ'ল হ'ব দে এইখন ঘৰতনো মোৰ মূল্য কিমান এই কথাটো খুলি কোৱাচোন ক'লেনো কিটো হ'ব শুনিবিহে একোতো নকৰ হে ভগৱান মা তুমি কোৱাচোন মই কি কৰিলোঁ আৰু কালি দেখোন মই ঘৰতেই নাই তই নক'লে কিটো হ'ব তোৰ পুতেৰে মোক বুজাই দিলে যে এইখন ঘৰত মোৰ মূল্য কিমান সি কিবা কৈছে নেকি তোমাক কোৱাচোন মোক সি তোমাক বেয়া ব্যৱহাৰ কৰিবলৈ সাহস পাইছে ৰাম সি কোৱা নাই অ' মইহে কৈছিলোঁ মানে তুমি কোৱা কথাত সি বেয়া পাইছে কি যে হৈছে তাৰ তাক একেবাৰে মানুহ নলগাই হ'ল ৰচোন সেইবোৰ একো হোৱা নাই হেৰ শুন তই কথাটো একো গমেই পোৱা নাই নহয় কালি ষ্ট'ৰ ৰুমটো চাফা কৰিবলৈ ঠিক ঠাক কৰিবলৈ তাক মই মিস্ত্ৰী দুটা আনিবলৈ কৈছিলোঁ তাৰ কোনো পাত্তাই নাই আচলতে কি জান এইখন ঘৰত মানে মোৰ একেবাৰে মূল্যই নাই আৰে সেইটোনো কি ইমান ডাঙৰ কথা হ'ল যে তোমাৰ মূল্যই নাইকিয়া হ'ল তুমি মোকোতো ক'ব পাৰিলাহেঁতেন তই অফিচেই চাবি নে ঘৰেই চাবি মা ঘৰৰ মানুহেতো ঘৰখনৰ বাবে কাম কৰে বাবাৰ কথা বাদ দিয়া মই আজিয়ে কৰি দিম তুমি যি কৰিব লগা আছে কৰি ল'বা বাৰু কোৱাচোন মা ৰুমটোনো কিয় ঠিক কৰা তোক কোৱাই হোৱা নাই নহয় আমাৰ বাপুৰ যে নাতিনীজনী পূজা তাই বোলে ইয়াত পঢ়িবলৈ আহিব
মই বোলো তাই আমাৰ ইয়াতে থাকি পঢ়ক নে তই কি ক? তুমি যি ভাল দেখা কৰা। ঠিক আছে বাৰু হ'ব। তই কিন্তু মানুহ পঠিয়াবি দেই। মই ইয়াৰ ওপৰত একদম ভৰসা নকৰোঁ। কিন্তু লেপটপডালকে পিটিকি ক'ব নোৱাৰাটো হৈ থাকিব। ক'ব নোৱাৰো এইডালৰ কথা মোক নকবি। তই বহুত সলনি হৈ গৈছে ছায়া। কিনো সলনি হোৱা দেখিলিও? তই ইমান ইনডিচিপ্লিন নাছিলি। বাহ, তই মোক ডিচিপ্লিনৰ কথা শিকাবি এতিয়া। ক'বলৈ তয়ে বাধ্য কৰাইছ। কলেজৰ NCC ছাৰৰ ডিচিপ্লিনত ভুল ধৰা ছোৱালীজনী আজি এই অৱস্থা। তোৰ কথা শুনাৰ ভয়তে মই কলেজৰ ইউনিফৰ্ম প্ৰেছ কৰি পিন্ধি আহিছিলোঁ জান। কি হৈছে কচোন? হে এজনী, বাদ দে, মই ঠিকে আছো। তোৰ কথা ক, এতিয়া কি ভাবিছ? নাজানো আৰু ভগৱানে কলৈ লৈ যায়। ইমানকৈ পঢ়ি অহাৰ পিছত বাহিৰত ভগৱানৰ নাম ললি যে? আচৰিত হ'ব নালাগে। আমাৰ ইয়াতকৈ বাহিৰতহে মানুহবোৰৰ বেছি অন্ধবিশ্বাস। আমি মানে ইয়াতে এনেই বদনাম হওঁ ন? পিছে অম্লানৰ কি খবৰ? আছে চাগে ভালেই। তই নাজান? নাজানো। সি জানেনে নাই? মানে? তই যে কষ্ট পাই আছ বুলি। মোৰনো কি, ভালে আছো মই বেংগলোৰ, লণ্ডন, আমেৰিকা য'তেই নাথাকোঁ কিয়, তই মোৰ বেষ্ট ফ্ৰেণ্ড হয়। তোক মই হাড়ে হিমুজুৱে চিনি পাওঁ। মোৰ পৰা কথা লুকাই একো লাভ নাই। কি হৈছে কচোন? কথাবোৰ জানো এতিয়া ক'লে পাৰ্থক্য আহিব? সঁচাটো জানো সলনি হ'ব? তাৰ মানে সি সলনি হৈছে? ইও চালা একেই। এই ল'ৰাৰ জাতটোৱে এনেকুৱা। ইমান দিনৰ পৰা তোক কথা দি এতিয়া পিঠি দিলে। তই কথাটো শুনি লচোন। খং কিয় কৰিছ? খং নহয় বেয়া লাগিছে। অন্তত অম্লান তেনেকুৱা বুলি ভবা নাছিলো। সি নহয়ো তেনেকুৱা। প্ৰেম প্ৰেমত পৰিছতো। তাৰ বিষয়টো একো বেয়া শুনিব নোৱাৰ। হাজাৰ বেয়া কৰক, কিন্তু সি ভাল। মই জানিছিলোৱে তই এনেকৈ কবি। মোৰ বুকুখন ভাঙি যাবলৈ মই তাৰ বুকুত কেতিয়াও নাছিলোৱে। সি মোক চাগে কেতিয়াও বিচৰাই নাছিল। এইবোৰ মোৰ সকলো কল্পনাৰ পাহাৰ আছিল, কিন্তু এতিয়া ভাঙি ধূলিৰ লগত মিলি গ'ল। মোক বেয়া নাপাবি ছায়া। মই ভাবিছিলোঁ তহঁতে ৰিলেশ্যনশ্বিপত আছ বুলি। সৰুৰে পৰা তহঁতৰ মাজত ইমান মিলা প্ৰীতি দেখিছোঁ। বহুত কষ্ট পাইছ তই। এই আদিল শ্বাহ মানুহজন সঁচাকৈয়ে ৰহস্যময়। ব্যৱসায়ৰ ক্ষেত্ৰত ৰুদ্ৰৰ লগত প্ৰায় সমপৰ্যায়ৰ, গতিকে প্ৰতিযোগিতা হোৱাটো স্বাভাৱিক। কিন্তু মানুহজনে ইমানকৈ ইনভেষ্ট কৰিছে যে নিমিষতে। ক'ৰ পৰা পাইছে ইমান টকা? আৰু মোক কি কাৰণত তেওঁ ইমান পচন্দ কৰিছে? ৰুদ্ৰৰ লগত দূৰত্ব বাঢ়ি যোৱাৰ কাৰণে নেকি? যিয়ে নহওক, ৰুদ্ৰৰ অহংকাৰ আৰু তাৰ পুতেকৰ বিশ্বাসঘাতকতাৰ শিক্ষা দিয়াৰ এইটোৱেই সুযোগ। মোক সৰু মানুহ বুলি ভাবিছে, মোৰ শক্তি নাই বুলি ভাবিছে। দেখুৱাই আছো, মই তহঁতক মোৰ শক্তি দেখুৱাই আছো। লোক থৰ লাগি কি চিন্তা কৰি আছেনো? একো নকলে যে? আপোনাৰ কি হৈছে কওকচোন? কি হোৱা দেখিলা তুমি? মইতো ঠিকেই আছো। মই আপোনাৰ পত্নী, আপোনাৰ অৰ্ধাংগিনী। অন্তত মোৰ পৰাতো আপুনি একো লুকুৱাব নোৱাৰে। মই একো লুকুৱা নাই মিনতী। সঁচা কথা ক'বলৈ গ'লে মই সেই একেবোৰ কথাকে পাগলি আছো। এৰা, কি যে হৈ গ'ল।
ইমান মিলা প্ৰীতিৰে থকা দুখন ঘৰৰ মাজত নিমিষতে ইমান দূৰত্ব আহি গ'ল। আমি ভাবিছিলোঁ সেয়া মিলা প্ৰীতি বুলি, কিন্তু তেওঁলোকে আমাক সিহঁতৰ অনুগামী বুলি জ্ঞান কৰে। সিহঁতৰ বাবে আমাৰ আবেগৰ কোনো মূল্য নাই, আমাৰ ছোৱালীৰ কোনো মূল্য নাই। কিন্তু এইবাৰ নহ'ব। ৰুদ্ৰৰ এই অহংকাৰ মই ভাঙি মাটিত মিলাই দিম। চাওক, এইবোৰ কথা মনলৈ নানিবচোন। তেওঁলোকে আমাৰ পৰা দূৰত থাকিব বিচাৰিছে যেতিয়া আমিও ওচৰ চাপি নাযাওঁ, কিন্তু তাৰ কাৰণে এইবোৰ কথা মনলৈ নানিব। আমাৰ মাজনীৰ ভাগ্যত যি আছে সেয়াই হ'ব, কিন্তু সেই বুলি কাৰো লগত শত্ৰুতা কৰি ল'ব নালাগে। এইবোৰ আবেগৰ কাৰণেই তোমালোকে বেলেগ একো ভাবিব নোৱাৰা। আমাক দিয়া দুখৰ পৰিণাম ৰুদ্ৰ আৰু তাৰ ল'ৰাই ভোগ কৰিবই লাগিব। তাৰ কাৰণে যি মন্ত্ৰণা কৰিব লাগে মই কৰিম, আৰু এইবোৰৰ মাজত তুমি নোসোমাবা। কি কৈ আছে? কাৰ প্ৰলোভনত কৈ আছে? কি হৈছে আপোনাৰ? এইবোৰতো আপোনাৰ ভাষা নহয়। ঠিকেই কৈছা, এই ভাষা মোৰ নহয়। মোৰ ভাষা, মোৰ ভাৱধাৰা ভুল আছিল। তোমাৰ দৰে ময়ো আৱেগিক হৈ সিদ্ধান্ত লৈছিলোঁ। এতিয়া মই সলনি হৈছোঁ। মোৰ ভুল মই মানি লৈছোঁ। এতিয়া আৰু কোনেও মোক নিজৰ ইচাৰাত নচুৱাব নোৱাৰে। মোৰ ছোৱালীক দিয়া দুখৰ পৰিণাম সিহঁতে ভোগ কৰিবই লাগিব। নিজকে এবাৰ আইনাত চাওক। আপুনি নাচি আছে, আপোনাক কোনোবাই নচুৱাই আছে। কাৰ ইচাৰত এইবোৰ কাম কৰি আছে? ভালে ভালে কওক, নহ'লে আৰে বাবা, ইয়াৰ লগত পাংগা নলবি। জেলত ভৰাই থব তোক। সি তাৰ কলমৰ বল দেখাইছেতো মোক। সি বুজি পোৱা নাই, কলমে নিজে নিলিখে, তাৰ বাবে এখন হাত লাগে, আৰু সেই হাতখনৰ অনুপস্থিতিত গাই নেগুৰত নধৰি মই এতিয়া তামুৰি নেগুৰত ধৰিম নেকি? সেইজনেতো অনবৰতে ঘৰখন ঠান বান কৰো বুলিয়েই থাকে। এতিয়া আকৌ এইজনাও লগ লাগিছে। কি হ'ল? মন যে তোকাৰ ৰং